এখন বিয়া দৰাই ভাবিছিল কইনাক ঘৰলৈ নিম পিছে কইনাই বিয়াৰ সময়তে টয়লেটলৈ যাওঁ বুলি কৈ পলাই গ'ল এই ঘটনা সংঘটিত হৈছে আৰু আমি আপোনালোকক জনাবলৈ গৈছো এখন বিয়াৰ বিষয়ে আৰম্ভণি কেনেদৰে হৈছিল কেনেদৰে এই বিয়াৰ আৰম্ভণি ঘটিছিল আৰু কেনেদৰে কইনাই পলায়ন কৰিলে উল্লেখ যে বহুদিনৰ পৰা সপোন আছিল আৰু তা দুয়ো যুগ্ম জীৱনৰ পাতনি মেলাৰ কিন্তু তেনেকুৱা সময়তে কইনা পলায়ন কৰিলে কেনেদৰে পলায়ন কৰিলে আমি আপোনালোকক জনাম টয়লেটলৈ যোৱাৰ চলেৰে বিয়াৰ পৰা পলাল কইনা নগদ ধন সোণৰ অলংকাৰ লৈ কইনাই পলায়ন কৰিলে এই ঘটনা সংঘটিত হৈছে দৰাক টয়লেটৰ পৰা আহো বুলি কৈ এই কাণ্ড সংঘটিত কৰিলে কইনাই বিয়াৰ মণ্ডপৰ পৰা উঠি দৰা পালেগৈ আৰক্ষী থানা আসলতে ঘটনাটো সংঘটিত হৈছিল কেনেকৈ টয়লেটলৈ যোৱাৰ চলেৰে বিয়াৰ পৰা কইনা পলাল এই ঘটনাক লৈ হতবাক হৈ পৰিল উপস্থিত সকলো নগদ ধন সোণৰ অলংকাৰ লৈ কইনাই পলায়ন কৰিলে আন একাংশৰ সৈতে উল্লেখ যে দৰাক টয়লেটৰ পৰা আহো বুলি কৈ এই কাণ্ড সংঘটিত কৰিলে ইয়াৰ পূৰ্বতে কইনাই এখন গাড়ী ৰাখি থৈছিল যিখন গাড়ীত উঠি কইনা পলাল কিন্তু কইনা ক'ত আছে সেই কথা জানিবলৈ দৰা পালেগৈ আৰক্ষী থানা এই ঘটনা সংঘটিত হোৱাৰ পিছত এতিয়া সকলো হতবাক হৈ পৰিছে প্ৰকৃতপক্ষে দৰাৰ সৈতে মন মিলা নাছিল নেকি কইনাৰ যুৱক যুৱতীয়ে ভাবিছিল দুয়োগৰাকীয়ে ভাবিছিল এখন সুখৰ সংসাৰ গঢ়িম কিন্তু অৱশেষত সেয়া যেন নহল অৱশেষত বিয়াৰ দিন ঠিক হৈছিল মণ্ডপতো বহিছিল পিছে বিয়াৰ দিনটোতে টয়লেটৰ পৰা আহো বুলি কৈ এনে ধৰণৰ কাৰ্য সংঘটিত কৰিলে কইনাই দৰাক অপেক্ষা কৰিবলৈ দি গৈছিল আৰু তেনেকুৱা সময়তে কইনা পলাল টয়লেটলৈ যাওঁ বুলি কৈ ইয়াৰ পিছতে দৰাৰ লাগিল হাহাকাৰ যাৰ বাবে আৰক্ষী থানা পালেগৈ উল্লেখ যে এই ঘটনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে লাখ টকা লৈ কেনেদৰে উধাও হ'ল কইনা এই কথাই সকলোকে ভাবিবলৈ বাধ্য কৰিছে ইতিমধ্যে দৰাই আৰক্ষীক অৱগত কৰিছে আৰক্ষীয়ে দৰাৰ সকলো কথা শুনিছে পিছে কইনাক এতিয়াও বিচাৰি পোৱা নাই এই ঘটনা ক'ত সংঘটিত হৈছে সেয়াও আমি আপোনালোকক জনাম এই ঘটনাই সমগ্ৰ দেশতে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়া এইভাবে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে যে বহুদিনৰ পৰা সপোন দেখা সেই যুৱকজনে নিজৰ সপোনকৰিক নাপালে বৰঞ্চ বিয়াৰ মণ্ডপৰ পৰা থানালৈহে যাবলগীয়া হ'ল এই ঘটনাই দৃষ্টি আকৰ্ষণ কৰিছে এই ঘটনাক লৈ এতিয়া প্ৰতিক্ৰিয়া হৈছে উত্তৰ প্ৰদেশৰ কুশীনগৰত সংঘটিত হৈছে এই ঘটনা কইনা এনেদৰে পলাল